চকলাঘাটৰ ঐতিহ্যমণ্ডিত সোণাইপাৰ গৌৰীনাথ মন্দিৰত মহাশিৱৰাত্ৰি মহিলাৰ জলাৰোহণেৰে উজ্বলালে সোণাইপাৰ। চকলাঘাটৰ ঐতিহ্যমণ্ডিত সোণাইপাৰ গৌৰীনাথ মন্দিৰত 7 দিনীয়া কাৰ্যসূচীৰে উদযাপিত হৈছে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি মহোৎসৱ। মহাশিৱৰাত্ৰি মহোৎসৱৰ তৃতীয় দিনা পুৱাৰ ভাগত ভক্তগণৰ উপস্থিতিত যজ্ঞ ধ্বজা উত্তোলন কৰে উৰিষ্যাৰ পৰা যজ্ঞৰ বাবে অহা ৰামকৃষ্ণ পাণ্ডাই। ইয়াৰ পিছতে অঞ্চলৰ বহু সংখ্যক মহিলাৰ অংশগ্ৰহণেৰে আকৰ্ষণীয় জলাৰোহণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মহিলাসকলৰ দ্বাৰা হাতে হাতে কলচী লৈ সোণাই নদীৰ ঘাটৰ পৰা পানী তুলি জলভাগ শোভাযাত্ৰাৰ দ্বাৰা মন্দিৰলৈ অনা হয়। দুপৰীয়াৰ পৰা গুৰু পূজা, ধৰিত্ৰী পূজা, গো পূজা, স্বৰ্ণ পূজা, মণ্ডপ পূজা আদি সম্পন্ন কৰা হয়। সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন কৰে দেৱজিৎ নাথ, কাৰ্যবাহী অভিযন্তা ৰহা, বটদ্ৰা সংমণ্ডল, জলসিঞ্চন বিভাগে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। সোণাইপাৰ নিবাসী ৰাইজ ইয়াতে মই কৰ্মসূত্ৰে আপোনালোকৰ মাজত আহিলোঁ জলসিঞ্চন বিভাগত চাকৰি কৰিবলৈ। জন্মসূত্ৰে মই শিৱসাগৰৰ, আপোনালোকে বহুতে জানে চাগে, আৰু শিৱ পূজাৰ লগত মই আগৰ পৰা জড়িত। জানে আপোনালোকে শিৱসাগৰত এটা ঐতিহ্যমণ্ডিত আমাৰ শিৱ মন্দিৰ আছে, তাৰ লগত মই আগৰ পৰা জড়িত। এতিয়া কৰ্মসূত্ৰে আপোনালোকৰ মাজত আহি ইয়াত জড়িত হ'বলৈ পাই মই আচলতে নিজকে গৌৰৱান্বিত বোধ কৰিছোঁ। আপোনালোকে মোক মঞ্চত গ্ৰহণ কৰি মাতি আনি এনেকুৱা সন্মান দিছে, হেৰি কৰিছে, ধন্যবাদ জনাইছোঁ। আমি আচলতে এনেকুৱা সন্মানৰ অধিকাৰী নহয়। বাৰু যিয়ে নহওক, কাৰিকৰী দিশৰ মানুহ আমি, গতিকে কলা সংস্কৃতি আধ্যাত্মিক এইবিলাক দিশত আমাৰ জ্ঞান তেনেই সীমিত। তথাপি এই 60তম সোণাইপাৰ যিটো ঐতিহ্যমণ্ডিত আমাৰ শিৱ মন্দিৰ, তাৰ মঞ্চ উদ্বোধন কৰিবলৈ পাই ভাল লাগিছে, গৌৰৱবোধ কৰিছে। আজি সাংস্কৃতিক অনুষ্ঠানটো মই উদ্বোধন কৰিলোঁ, মঞ্চ উদ্বোধন কৰিলোঁ। আপোনালোকৰ অনুষ্ঠানটো সাৰ্থক হওক তাকে কামনা কৰিলোঁ। আপোনালোকে সুন্দৰভাৱে উপভোগ কৰক। সকলোলৈ অভিনন্দন জনালোঁ। ধন্যবাদ। শ্ৰী শ্ৰী সোণাইপাৰ গৌৰীনাথ মন্দিৰ প্ৰাংগণত ইপাৰ সিপাৰ দুই পাৰৰ বৃহৎ এটা অঞ্চলৰ, নগাঁও জিলা পশ্চিম দিশৰ অঞ্চলৰ 60তম যি আমাৰ আয়োজন কৰা হৈছে সোণাইপাৰ শিৱ মন্দিৰত। যোৱা মঙলবাৰৰ পৰা আৰম্ভ হৈছে। মঙলবাৰে অদিবাস হৈ গৈছে। কালি যোৱা বুধবাৰে শিৱৰাত্ৰি পূজা হৈ গৈছে। আজি নৱনিৰ্মিত কৈলাশ পৰ্বত আজি আমাৰ শুভ উদ্বোধন হ'ব। তাৰে প্ৰাণ প্ৰতিষ্ঠা কৰিছে আমাৰ উৰিষ্যাৰ পৰা অহা পণ্ডিতসকল, আৰু লগতে আমাৰ সোণাই নদী উত্তৰাঞ্চলিক দক্ষিণাঞ্চলিক দুই পাৰৰ সমূহ আইসকল, আই মাতৃ আৰু আমাৰ ভক্তপ্ৰাণ ৰাইজ, যুৱক যুৱতী সকলো আজি আহি এই অনুষ্ঠানটোত জলাৰোহণ কৰিবলৈ শুভ উদ্বোধনৰ কাৰণে আমি আয়োজন কৰা হৈছে। গতিকে আজি এই আমাৰ যিভাগ গৌৰীনাথ কৈলাশৰ মন্দিৰ তৈয়াৰ কৰা হৈছে, আজি 3 বছৰ আগতে আমি এইটো স্থাপন কৰা হৈছিলে। 3 বছৰৰ পৰা যি কাম চলি আছিলে, যোৱাকালি আমাৰ সমাপ্ত পৰিছে। আজিৰ পৰা আমি সেইকাৰণে গোটেই অসমৰ ইয়াত যিমানবিলাক ভক্তপ্ৰাণ ৰাইজ আহিছে, কালি আৰু আজিও আহিছে, আজি সেই মৰ্মে আজি কৈলাশৰ শুভ উদ্বোধনৰ কাৰণে আজি যজ্ঞ আৰম্ভ কৰা হৈছে। জলাৰোহণ এতিয়া বৰ্তমান আয়োজন কৰা হৈছে। গতিকে ইমানকে কৈ